সখী মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী মোক অলপ টকা লাগিছিল তেনেকে চাব নালাগে টকা দিয়া প্লিজ প্লিজ শেষ কৰি দিলে সিবোৰ জীৱনটো আধা জীৱনটো দেউতাৰে শেষ কৰিলে আৰু এতিয়া তই কিন্তু বাইদেউ যেতিয়া দেখিব তুমি এনেকে দুখ কৰি আছা কান্দি আছা বাইদেউ দুখ নাপাব জানো শ্ৰাদ্ধলৈ মহাৰ আহিব আৰু শ্ৰাদ্ধৰ পিছদিনাখনে তুমি আমাৰ লগত ওলাবা 500 টকাহে বিচাৰিছিলো তোক দিয়া নাই কোম্পানী একাউণ্টত জমা দিবি আৰু ডিপজিট স্লিপখন লৈ আনিবি 1 ঘণ্টা আছে বেংক বন্ধ হ'ব সোনকালে যা এটা কথা সদায় মনত ৰাখিবি জন্ম মৃত্যু বিবাহ নিজৰ ইচ্ছাত নহয় ঈশ্বৰে ওপৰতে লিখি পঠিয়াইছে কেতিয়াবা সৰবীবোৰে তোক এনেকুৱা লাট মাৰিব নহয় উঠিব নোৱাৰা হৈ থাকিবি মাক তই কেতিয়াও বুজিয়ে নাপালে শিয়ালক বুজিবলৈ শিয়ালৰ গাঁতত সোমাব নালাগেতো এতিয়াও কমানে তাক চাকৰি দেখিব লাগে বুলি কিবা তাৰ ভুলো হ'ব পাৰে বেংকৰ কাম ভালদৰে নাজানেতো প্লিজ কৰি কি হ'ল কৃষ্ণ কি হ'ল এতিয়া পাটৰে ফোন কৰাতহে গম পালোঁ পাটৰে পে'মেণ্ট ক্লিয়াৰ কৰিবলৈ আমাৰ একাউণ্টছত 1.5 লাখ টকা কম আছিল মই বিকিক টকাখিনি বেংকত জমা দিবলৈ ক'লোঁ সি নিদিয়াৰ কাৰণে আজি চেকখন বাউন্স মাৰিলে বেংকৰ প্ৰব্লেম হ'ব পাৰে লোকৰ ওপৰত দোষ জপাটো বাদ দিয়া তোমাৰ এইটো স্বভাৱৰ কাৰণে সি আজিলৈ নিজকে শুদ্ধ হ'বলৈ চেষ্টা নকৰিলে ক'ত গ'ল সি মাতা তাক ঘৰলৈ অহাই নাই সাক্ষী কি ভাবি আছা কাপোৰ কানিও সলোৱা নাই নাই মনটো অকণমান বেয়া লাগি আছে মনটোক অলপ সময় দিয়া ঠিক হৈ যাব ঠিকেই মালৈ মনত পৰিছে নেকি মনততো নেপেলাওঁ বুলিয়েই ভাবোঁ মাহী তুমি ঠিকেই কৈছিলা মাহী ঘৰৰ পৰা আহোঁতে যিমানেই মই দুখ কৰি থাকিম সিমানে মায়ে কষ্ট পাব আৰু কি জানানে মই যেতিয়া আগতে টিউশ্যন কৰি ঘৰলৈ আহি ভাগৰি পৰোঁ মায়ে কান্দিছিল মায়ে আচলতে মোৰ দুখবোৰ চাব নোৱাৰে আৰু সেইকাৰণেই মই এতিয়া ভাবিছোঁ মই আৰু মাৰ কথা মনত পেলাই দুখ কৰি নাথাকোঁ এইজনীহে মোৰ ছোৱালী আৰু যিকোনো দৰকাৰী কথা হ'লে মোক জনাবা আৰু মহাৰেও তোমাৰ চাকৰিৰ কাৰণে চেষ্টা কৰি আছে 2-3 দিনতে চব ঠিক হৈ যাব কাপোৰ কানি সলোৱা মই পাকঘৰলৈ আহিছোঁ হ'ব নিশ্চয় কিবা এটা কৰিছে কি হ'ল তোক বেংকত টকা থ'বলৈ দিছিলোঁ থলেই নাই থোৱা মানে তই টকা মাৰিছ মই টকা মাৰিছো শুনিলা নহয় তোমাক বেংকত টকা জমা দিব কোৱা হৈছিল কি কৰিলা ইমানবোৰ পইচা যোৱা খেলিলা প্লিজ বৰ্তা অনুমানত কথা নকবা মই এইবিলাক ভাল নাপাওঁ আমি কি ভাল পাওঁ তোৰ কাৰণে ক্লাইণ্টত চেক বাউন্স মাৰিছে এনেকৈ থাকিলে কোম্পানীৰ ৰেপুটেশ্যন কি হৈ থাকিব আৰে বেংকৰ কাউণ্টাৰত টকা জমা নল'লে মই কি কৰিম জমা নল'লে মানে তই বুজাই কচোন চাবা দে মা দাদাই 4টা বজাৰ আগত গৈ বেংকত টকাখিনি জমা দিবলৈ দিছিল হয়নে দিছিলোঁ আৰু মই গৈ যেতিয়া বেংক পাওঁ তাত দীঘলীয়া শাৰী 1 ঘণ্টা থিয় হৈ থকাৰ পিছত কাউণ্টাৰৰ ওচৰ পাইছোঁ তেতিয়া কৈছে এতিয়া ডিপজিট নহয় আৰে সেইটো মোৰ ভুল নেকি বেংকটোতো মোৰ নহয় শুনিলে দাদা মই জানিছিলোঁৱেই ইয়াত নিশ্চয় কিবা এটা ভুল বুজাবুজি হৈছে এতিয়াহে মনটো ভাল লাগিছে আচ্ছা টকাখিনি কি কৰিলে তই চিন্তা কৰিব নালাগে কাইলৈ একাউণ্টত জমা দি দিম কালি ৰাতিপুৱা বেংকত জমা দিবি পাটৰে মোক ফোন কৰিছিল ৰক্ষা তই অহালৈকে মোক যিহে জেৰা কৰি আছিলে
তই ফ্ৰেছ হৈ গৈ যা। মা তোমাৰ একাউণ্টত টকা আছেনে? মোৰ একাউণ্টত কিয়? নহয় কাইলৈ মোক 1 লাখ টকা এটা উলিয়াই দিবাচোন। কিন্তু 1 লাখ টকা কিয় লাগে তোক? মানে জমা দিবলৈ দিয়া টকাৰ 1 লাখ টকা এটা মই যোৱাত হাৰিলোঁ। কি? মাহী কি বনাইছা? এই আজি পালমাৰি থৈছোঁ ৰ'বা, লুচি ভাজি বনাই দিছোঁ। ৰাতিও পাৰ্টি আছে নহয়। পাৰ্টি? অঁ আজি তৃষ্ণাৰ বাৰ্থডে নহয়। মই উইচ এটা কৰি আহোঁ। এই ৰ'বা এতিয়াই যাব নালাগে, তাই শাৰী পোৱা নাই চাগে। মাহী মই কিন্তু পাৰ্টিত বাহিৰলৈ ওলাই নাযাওঁ, ভিতৰতেই থাকিম। মোৰ লাজ লাগে। হে বেঙি, মানুহ মানে আমাৰ পৰিয়ালৰ মানুহখিনি আৰু তোমাৰ মহাৰ বন্ধু আৰু তেওঁৰ ল'ৰাজন। এইখিনি মই কৰি দিওঁ? নালাগে, মই কৰি আছোঁ। তুমি মহা আৰু ৰিম্পিক খাবলৈ মাতি দিয়াগে যোৱা। নালাগে মাহী, তুমিয়েই মাতাগৈ, মই কৰি দিছোঁ। সাক্ষী হেপী বাৰ্থডে। থেংকছ। তুমি ইয়াৰ পৰা যোৱাচোন, মোৰ তোমাৰ মাহীৰ লগত কথা অলপ আছে। তাই থাকিলেও একো নহয়, কোৱা। সাক্ষী সিদ্ধান্তটো কি হ'ল? কি সিদ্ধান্ত? সাক্ষীৰ চাকৰিৰ সিদ্ধান্ত। অঁ তোমাৰ দেউতাৰে বিচাৰিছে সাক্ষীয়ে যাতে আমাৰ কোম্পানীতে চাকৰি কৰক। মই নিবিচাৰোঁ তাই আমাৰ কোম্পানীত চাকৰি কৰাটো। সেইটো মোলৈ তোমাৰ বাৰ্থডে গিফ্টটো হ'ব পাৰে, বাকী ভাবি চাবা। মা ইমান দেৰি কৰে। সৰু কাম এটা কৰিবলৈ দিলেও ইমান সময় লাগি যায়। এনেই দেৰি হৈছে। ল চেকখন লিখোঁতে ইমান সময় লাগে নেকি? চুপ! একাউণ্টত 1,04,000 টকা জমা আছিলে। তাৰে 1 লাখ টকা তোক দি দিয়াৰ পিছত কিমান থাকিব ভাবি চাইছনে? ইমান অশান্তি কিয় দিছ তই মোক? বাৰে বাৰে তোক ঠিক কৰোঁ, আকৌ তই। পোৱা হ'লে 1 লাখত 8 লাখ পালোহেঁতেন। লাখ বেয়া বাবেহে নাপালোঁ। চুপ থাক। লাখ কেতিয়া ভাল হৈছিল তোৰ? কৃষ্ণহঁতে নেদেখোঁতে সোনকালে যা আৰু বেংকত গৈ জমা দিবিগৈ। কিন্তু হ'ব মোৰ শপত। বেনিতা, সৰু বাবাক আকৌ শপত দিবলগীয়া কিয় হ'ল? কাম মন পিটি কৰিবলৈ শপত দিছিলোঁ মা। সৰু হৈ আছে যে অলপ চঞ্চল। 27 বছৰীয়া ল'ৰাটো সৰু হৈ আছে। তুমি মোৰ পৰা কিবা লুকুৱাইছা নেকি? নাইতো মা, আপোনাৰ পৰা কথা লুকুৱাইছোঁ বুলি কিয় ভাবিছে? নুলুকুৱালেই ঘৰখনৰ কাৰণে মংগল। আইতা, লাইট গৰম পানী। কুহুমীয়া পানী বুলি ক'ব নোৱাৰ। নহয়, সৰুৰ পৰা ইংৰাজীৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছিল। ঈশ্বৰৰ কৃপাত ইংৰাজী পঢ়িবই নাপালোঁ। সেইকাৰণে ডে টু ডে মই ইংৰাজী ব্যৱহাৰ কৰি ভাল পাওঁ। ইয়াক মই গলিনে? ইয়াৰ আকৌ কি হ'ল আইতা? কি হ'ব আৰু, অনবৰতে কথা কৈ থাকিব। এটা কথা সুধিবি 10টা উত্তৰ দিব। হেৰি নহয় বাবা, আজি বিভূতিৰ ডাঙৰ ছোৱালীৰ বাৰ্থডে। ঘৰৰ সকলোকে মাতি পঠিয়াইছে। তই যাবি, নহ'লে তেওঁলোকে বেয়া পাব। তুমি নোযোৱা? হে, মই বিয়া বাৰ্থডে এইবোৰ নাখাওঁ বুলি তই জানই দেখোন। তোমাৰ ঠিক তুমিহে বুজি পাবা। আচ্ছা, দেউতা যাবনে নাই? তোৰ দেউতাৰ ইমানকে চিঞৰ বাখৰ নকৰিবিচোন। ঘৰখনত অইন মানুহোতো থাকে, অশান্তি পায় নহয়। নিচিৰলৈ জানো ওলাই আহিব? 1 ঘণ্টা হ'ল অফিচৰ পৰা ওলাই আহা, এতিয়ালৈকে দেখা দেখি নাই। গোটেইবোৰ হ'ল ন এৰেঞ্জমেণ্ট। দাদাহঁত আহি পাইছেহি, তেওঁ আগবঢ়াই আনিবলৈ গৈছে। অ হয় নেকি? অঁ সাক্ষীবা ক'ত গ'ল? মই তাইক কফি বনাবলৈ দিছোঁ। কৃষ্ণ সাক্ষী
কি হ'ল এই লিষ্টত আৰু কিবা লিখিবলৈ বাকী থাকি গ'ল নেকি দেৰি হোৱা নাই দিয়া কোৱা কি হ'ল একো নকলা যে হেৰি মানে এই সাক্ষীক আমাৰ কোম্পানীত চাকৰিটো দিব নালাগে নেকি হঠাৎ এইটো কথা ক'লা যে নহয় মানে আপুনি ফৰ্মেলি কিবা ডিচিশ্যন লৈ লয় বুলিহে ক'লোঁ কিন্তু তুমি কথাটো কিয় ক'লা তৃষ্ণাই কিবা কৈছে কি হ'ল কিবা এটা সুধিছোঁ তৃষ্ণাক কিয় টানিছে মাজলৈ তাই একো কোৱা নাই তেন্তে এইটো কথা কিয় ভাবিলা সাক্ষী অলপ ইম'চনেল আৰু তাইৰ আত্মসন্মানটোও বেছি তাইক আমি নিজৰ কোম্পানীটোত চাকৰি দিলে কেনেবাকৈ তাইক দয়া কৰা বুলি ভাবে যদি আৰু তাইৰ ডিগ্ৰীটোৱেতো যিকোনো কোম্পানীতে চাকৰি এটা পাব নিজৰ কোম্পানীত চাকৰিটো দিলে তাইৰ ইমান বছৰে কৰা কষ্টখিনি অথলে যোৱা নিচিনা নহ'ব জানো মই আকৌ এনেকৈ ভবাই নাছিলোঁ তাই কোৱালিফাইড ছোৱালী জবটো তাই নৰ্মেলিও পাব হ'ব দিয়া মই কিবা বেলেগ ফাৰ্মত চাকৰি আছে নেকি খবৰ কৰি দিম এতিয়াতো মুডটো ভাল কৰা হেৰি আপুনি কৃষ্ণহঁতক খবৰ দিলে এই ফণীক পুৱাই ফোন কৰি আচ্ছা মা চাগে নাহিব সিহঁতকেইটা আহিব এই সাক্ষীৰ কিবা ভাল কাপোৰ চাপোৰ আছে 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 তাইৰ চব আছে আপুনি তাইৰ কাৰণে একো বজাৰ কৰিব নালাগে তৃষ্ণাৰ কাৰণে লৈ আহক এজন দেউতা 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 বাবা ইমানকে চিঞৰ বাখৰ নকৰিবিচোন ঘৰখনত অইন মানুহোতো থাকে অশান্তি পায় নহয় নিচিৰলৈ জানো ওলাই আহিব এঘণ্টা হ'ল অফিচৰ পৰা ওলাই আহা এতিয়ালৈকে দেখা দেখি নাই দেউতা এই যাচোন দেউতাক মাতি আনগৈ যা দেউতা নেযায় নেকি আইতা বাৰ্থডেলে মই যাওঁ নেকি চুপচাপ দেউতাৰক মাতি আনগৈ একেবাৰে বাৰ্থডে খোৱাটো ওলাইছে যা ক'তো নিনিয়ে মানে বেছি অলপ দেউতা সোনকালে কৰক দাদা ৰৈ আছে আইতা তুমি শুই থাকাকে যোৱা অনবৰতে খোৱাৰ কথা কওঁ যে মোক বেমাৰী পাইছা নেকি তই ৰাতিপুৱা মালি আহিলে পিছৰ গছ দুটা কটুৱাই দিবি হ'ব দেউতা চৰি মোৰ ৱালেটটো বিচাৰি পোৱা নাছিলোঁ হ'ব দিয়া ইমান লেট কৰিছা মই গাড়ীত আছোঁ সোনকালে আহা তুমি আগবাঢ়া মা আহোঁ দিয়া এইটো লৈ যাচোন তৃষ্ণাক মোৰ ফালৰ পৰা গিফ্ট দিবি এইটো কি আঙুঠি আঙুঠি দিলে যে ঠিকটো নাই বোৱাৰী হৈও যাব পাৰে মানে আজি তাইৰ বাৰ্থডে মোৰ মনলৈ এটা কথা আহিছে আমি বাবাৰ কাৰণে অ'ত ত'ত ছোৱালী বিচাৰি ফুৰাতকৈ তৃষ্ণাকেইচোন বোৱাৰী কৰি আনিব পাৰোঁ দুইটা ভাল বন্ধু তই কি ক চাওঁ দিয়াচোন আহোঁ দিয়া মাহী কৃষ্ণহঁত এতিয়ালৈকে অহা নাই যে আহিবতো আহি আছে মই কৃষ্ণদালৈ ফোন কৰিছিলোঁ গোটেইবোৰ হ'ল ন এৰেঞ্জমেণ্ট দাদাহঁত আহি পাইছেহি তেওঁ আগবঢ়াই আনিবলৈ গৈছে হয় নেকি সাক্ষীবা ক'ত গ'ল মই তাইক কফি বনাবলৈ দিছোঁ কেকটো কটাৰ পিছত বনোৱা হ'লেও হ'লহেঁতেন কিন্তু কেকৰ লগত কফি কাপ খাই কৃষ্ণহঁতে ভাল পাব ন তৃষ্ণা ঠিকেই কৈছা এনেও কেক কটা সময়ত বেলেগ মানুহ থাকিলে মোৰ ভাল নালাগে তৃষ্ণা কি হ'ল পচিবল ভাল তুমি দিয়া না হ'ব আৰু দিয়া হেপী বাৰ্থডে বেটা আইতাই পঠিয়াইছে থেংক ইউ আংকল হেপী বাৰ্থডে থেংক ইউ এতিয়া কেকটো কাটা ষ্টাৰ্ট কৰা ৰ'বা মই কেটেলকেইডাল জ্বলাই দিছোঁ Happy birthday to you. Happy birthday. Happy birthday, dear Happy birthday to you. Happy birthday to you. বঢ়িয়া বঢ়িয়া আৰু মোক টিকলিক লগাই দি আছোঁ ৰ'বা হেপী বাৰ্থডে বা থেংক ইউ
কৃষ্ণদা চোৱাচোন ইছ ৰাম কি যে কৰে কৃষ্ণ যোৱা ভিতৰলৈ ধুই আহাগে যোৱা মই ধুই আছোঁ। ই আছে ৰ টিকেট হ'ব একো নোৱাৰা এইবিলাকে ফূৰ্তি বুজিছা 8টা বাজিছেহে তুমি টেনশ্যন নল'বা মা আগতে অফিচটোত নিজৰ অলপ গুৰুত্ব বঢ়াই ল'ব পাৰিলেই হ'ল তাৰপিছত নিজেই ইণ্ডাষ্ট্ৰি খুলিম তোমাৰ পৰা 1 লাখহে নিছোঁ 10 লাখ ঘূৰাই দিম তোমাক যোৱাচোন তোমালোকো যোৱা অঁ মা যোৱা যোৱা মনিকা কেকটো ভগাই দিবা নেকি অঁ দিমতো ৰ'বা দিয়া আংকল আপোনালোকে বহক অঁ ঠিক বহক আছে দাদা থেংক ইউ ময়ো আহিছোঁ বহকচোন থাকিবা কৃষ্ণদা মা তুমি এনেকে বহি আছা যে এই সোনকালে আহিছোঁ দেখোন 8টা বাজিছেহে তুমি টেনশ্যন নল'বা মা আগতে অফিচটোত নিজৰ অলপ গুৰুত্ব বঢ়াই ল'ব পাৰিলেই হ'ল তাৰপিছত নিজেই ইণ্ডাষ্ট্ৰি খুলিম তোমাৰ পৰা 1 লাখহে নিছোঁ 10 লাখ ঘূৰাই দিম তোমাক কথা দিছোঁ কি হ'ল মা তুমিতো আগতে কেতিয়াও এনেকুৱা নকৰা দাদা কৃষ্ণ কোনেও আমাক এইখন ঘৰৰ মানুহ বুলি নাভাবে বিভূতিদাই জীয়েকৰ বাৰ্থডেলৈ ঘৰৰ সকলোকে মাতিছিল গ'ল কিন্তু দাদা আৰু কৃষ্ণ তোক বা মোক এবাৰলৈকো যোৱাৰ কথা নক'লে মোক কোৱা হ'লেও সেইখন ঘৰলৈ মই নাযাওঁ বৰ্তাহঁতে মোক বেয়া পোৱাৰ আঁৰত সেইটোও আছে মই জানো সিহঁতে মোৰ কথা বৰ্তাহঁতৰ আগত বেয়া বেয়াকৈ লগায় বিকি তই যদি মোৰ তেজ হ তেন্তে তই সকলোকে দেখুৱাব লাগিব কৃষ্ণৰ দৰেই তয়ো মালিক হ'ব লাগিব পাৰিবি আজি বেংকত তোমাৰ পইচা মই সিহঁতৰ একাউণ্টত জমা কৰোঁতেই শপত খাইছোঁ যে মানুহে মোকো চিনি পাব লাগিব মোৰ সন্মুখতো মূৰ তল কৰিব লাগিব Saki